নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম ট্ৰিকোনোমেট্ৰিৰ 5ৰ H নম্বৰটো। তোমালোকে চোৱা, ইয়াতে আমি লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ। তাৰপিছত ইয়াতে আমি কি কৰিছোঁ, a+b হোল স্কুৱাৰৰ ফৰ্মুলাত আমি লিখিছোঁ এইটো a² + 2ab + b স্কুৱাৰ। ইয়াতে আহিল a² b² + 2ab a² b² + 2ab। তাৰপিছত sin স্কুৱাৰ a + cos স্কুৱাৰ আমি একেলগত ৰাখিছোঁ, কিয়নো আমাৰ জানো আমি কি আছে sin স্কুৱাৰ a + cos স্কুৱাৰ a = 1 হৈ যায়। তো এইটো ৰাখি দিম। 2 × sin a, ইয়াতে চোৱা cosec a যিটো আছে, cosec a অৰ্থাৎ কি হয় 1/sin a। তো sin a কাটি যাব আৰু 2 cos a আৰু sec a ইয়াতে আছে, sec a মান কি হয় 1/cos a, তো cos কাটি যাব আৰু sec স্কুৱাৰ a + cosec স্কুৱাৰ a বেলেগ কৰি ৰাখিছোঁ। তো ইয়াৰ পৰা আমাৰ 1 আহি গ'ল, ইয়াৰ পৰা আমাৰ 2 আহি গ'ল আৰু ইয়াৰ পৰা আমাৰ আৰু এটা 2 আহি গ'ল। এতিয়া cosec স্কুৱাৰ a ৰ ফৰ্মুলা কি হয়? cosec স্কুৱাৰ a ৰ ফৰ্মুলা হয় 1 + cot স্কুৱাৰ a, তো 1 + cot স্কুৱাৰ a। আৰু sec স্কুৱাৰ a ৰ ফৰ্মুলা কি হয় 1 + tan স্কুৱাৰ a। এতিয়া আমি গোটেইবিলাকক প্লাছ কৰিম, 4, 5, 6 and 7 + tan স্কুৱাৰ a + cot স্কুৱাৰ a। আমি এইটো কৰিছোঁ কিয়নো আমাৰ লাগে কোনটো, এইটো লাগে tan স্কুৱাৰ a + cot স্কুৱাৰ a। তো আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। See you in the next video.